আজি সাহিত্য সভাই আনুষ্ঠানিকতা লাভ কৰিলে কাৰণ লাইকুটা স্থাপনৰ লগে লগে মঞ্চলৈ আমি আগৰ জনাইছো এই আনুষ্ঠানিকতা লাভ কৰে আৰু আজি হাজাৰ হাজাৰ ৰাইজৰ লগতে দল উপেন্দ্ৰ আমি এই মুহূৰ্তত অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো বাকি আমি কেতিয়াবা কিবা বিচাৰিবলগীয়া হলে আমি পৰৱৰ্তী সময়ত ৰাইজক আমি জনাম আৰু বজালীবাসী পাটচাৰকুচি ৰায়পুৰ পাঠশালাবাসী ৰাইজৰ পৰা সক্ৰিয় সহযোগ দিহা পৰামৰ্শৰ লগতে তন ধন জন মনেৰে যাতে বজালীবাসী ৰাইজে সহায় সহযোগ কৰে তাৰ কাৰণে আহ্বান জনাইছো নিশ্চিত ওপৰত ব্যতিক্ৰমীৰ ওপৰত হ'ব ব্যতিক্ৰম যে ধুনীয়া সভা পাতি পেলাই যে ৰভা পাতি ব্যতিক্ৰম তেনেকুৱা নহয় বা বিজ্ঞান মেলা পাতি ব্যতিক্ৰম তেনেকুৱা নহয় প্ৰতিখন সভাত যাতে মানুহ শ্ৰোতা যাতে থাকে দৰ্শক থাকে সেইটোহে মোৰ ভাবে ব্যতিক্ৰম যদি শ্ৰোতা দৰ্শক নাথাকে তেতিয়াহ'লে অসম সাহিত্য পাঠশালা অধিৱেশনে বিফল বুলি মই গণ্য কৰিম গতিকে মই সেই সভাসমূহ তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা মানুহ আনি সভা সফল কৰিব নোৱাৰো সভা সফল কৰিব লাগিলে এই অঞ্চলৰ ৰাইজ যিহেতু বৌদ্ধিক জগতৰ বুলি কয় শিক্ষা জগত সাংস্কৃতিক জগতৰ যিহেতু কয় বা বিজ্ঞান জগতৰ কয় গতিকে নিশ্চিত ওপৰত সভা সফল কৰাৰ ক্ষেত্ৰত প্ৰতিদিনে প্ৰতিখন গাঁৱৰ পৰা মানুহ যাতে আহি পেলাই সভাত যাতে মেলা চোৱাৰ পৰিৱৰ্তে বজালী হাট চোৱাৰ পৰিৱৰ্তে বিজ্ঞান মেলা চোৱাৰ পৰিৱৰ্তে আগতে যাতে সভাসমূহ যাতে সফল কৰে তাৰ কাৰণে মই আহ্বান জনাইছো স্বাভাৱিক কাৰণ কিয় যিহেতু সাহিত্য সভা বুলি প্ৰতিটো মানুহৰ অসমীয়া মানুহৰ বা অসমবাসী মানুহৰ হৃদয়ত সাহিত্য সভা থাকে আৰু সাহিত্য সভাৰ লগত যিহেতু অসমীয়া ভাষা কৃষ্টি সংস্কৃতি জড়িত হৈ থাকে গতিকে অসমীয়া কৃষ্টি অসমীয়া সাহিত্যক ভাল পোৱা প্ৰতিগৰাকী মানুহৰে হিয়াৰ আমঠু এটা সংগঠন গতিকে সকলোৱে ইয়াতে আহি অংশগ্ৰহণ হৈছে মই সকলোকে মই ধন্যবাদ জনাইছো সকলোকে সেৱা ধৰিছো মই আৰু আমি আজি খন্তেক সময়তে মই বিশেষকৈ ইয়াৰ পৰা যাব লাগিব কাৰণ মই আৰু সাধাৰণ সম্পাদক আমি যাব লাগিব আৰু দুই চাৰিজন ব্যক্তি কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক 1 বজাত আমন্ত্ৰণ জনাইছে সাহিত্য সভাৰ প্ৰস্তুতি সন্দৰ্ভত আলাপ আলোচনা কৰাৰ কাৰণে গতিকে মাননীয় সভাখনত যিহেতু 1 বজাত গৈ পাব লাগিব তাৰ আগে ৰেচন কাৰ্ডৰ এখন সভা এখন আছে গতিকে মই দায়িত্ব আজিৰ সভাখনৰ দায়িত্ব খন্তেক পিছতে আমাৰ কাৰ্যকাৰী সভাপতি প্ৰফুল্ল চন্দ্ৰ গোস্বামীৰ হাতত অৰ্পণ কৰি মই ইয়াৰ পৰা মুখ্যমন্ত্ৰী সভালৈ যাম অসম সাহিত্য সভাৰ সপ্ততিতম বজালী পাঠশালা বজালী অধিৱেশন আজি লোকে লোকাৰণ্য এক পৰিৱেশ সকলোৱে জাতিটোক বচাবৰ কাৰণে ভাষা সাহিত্য সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে আজি সকলোৱে জাতীয় সাজপাৰ পিন্ধি ওলাই আহিছে এয়া অতিকৈ আনন্দ অনুভৱ কৰিছোঁ আজি বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ এই ক্ষেত্ৰ আজি উদুলি মুদুলি হৈছে যিগৰাকী ব্যক্তিয়ে এই জাতীয় জীৱন গঢ়াৰ প্ৰয়াসেৰে সেই দিনতেই আমাৰ গদ্য সাহিত্যৰ সৃষ্টি কৰি গোটেই উত্তৰ পূব ভাৰতত চমক দেখুৱাইছিল অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে অতিশয় আনন্দিত হৈছোঁ আৰু আমি জাতীয় জীৱনটোক আমি আগবঢ়াব লাগিব লক্ষ্য কৰিব লাগিব গতিকে আমাৰ ভাষা সাহিত্য সংস্কৃতিক আমি সুৰক্ষিত কৰিব লাগিব জাতীয় জীৱন সুৰক্ষিত কৰিব লাগিব এই পাঠশালা অধিৱেশন ইয়াৰে বাৰ্তা বহন নিশ্চয় কৰিব আমি থলুৱা যি আমাৰ উৎপাদন থলুৱা যি আমাৰ কৰ্মৰ যি আমি স্বীকৃতি সেই স্বীকৃতিৰ কাৰণে বজালী হাটৰ ব্যৱস্থা ইয়াতে কৰিছে অতিশয় আনন্দিত হৈছোঁ আজি বিজ্ঞান মেলাৰ আয়োজনেৰে আমাৰ বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ মানসিকতাৰে আমাৰ নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ যি প্ৰয়াস সেয়া অতিকৈ আনন্দৰ বিষয় এয়া আমাৰ নাট্য নগৰী গতিকে ইয়াতে ভ্ৰাম্যমানৰ বিষয়ে ইয়াতে আলোচনা হ'ব অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ বিষয়ে ইয়াতে আলোচনা হ'ব গতিকে আজি ইয়াতে লোকাৰণ্য পৰিৱেশত আজি আমি যি জাতি জনগোষ্ঠীৰ যি আমি আহ্বান আমি ৰাখিছোঁ গতিকে আটাই আমি সকলো জাতি জনগোষ্ঠী মিলি আমি জাতিটোক আগবঢ়াই লৈ যাব লাগিব আৰু সকলোৱে আমি এক নীতিনিষ্ঠ আদৰ্শৰে আমি এই বজালী অধিৱেশন সফল কৰিব লাগিব এই পাঠশালা অধিৱেশনৰ এই যাত্ৰাই হ'ব আমাৰ জাতিৰ বাবে এক ইতিবাচক দিশ বুলি আমি অনুভৱ কৰিছোঁ আৰু সকলোকে এই জাতীয় জীৱন গঢ়াৰ প্ৰয়াসেৰে আমি আগবাঢ়ি আহিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত